এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে বাৰু? সকলো ভালে আছে চাগে। ঠাণ্ডা বতৰ, ঠাণ্ডা দিন, আৰু এইখিনি খুব ঠাণ্ডা পৰিছে, কি ক'ব আৰু, সাংঘাতিক ঠাণ্ডা পৰিছে। আৰু দেৰিকৈ গাটো ধুইছোঁ দেই। দেৰিকৈ কেলৈ গাটো ধুইছোঁ, ঠাণ্ডা, ইমান ঠাণ্ডানো কাম চাম নাই, আৰু কাম বন নাই যেতিয়া আৰুনো কিনো কৰিম বুলি আৰু বহুত দেৰিকৈ উঠা হৈছে। গতিকে এতিয়া আৰু ৰাতিপুৱা উঠি অকণমান এক্সাৰচাইজ কৰিলোঁ, নিজৰ স্বাস্থ্যটো ভাল কৰিবৰ কাৰণে এক্সাৰচাইজটো কৰিবই লাগিব। তাৰপাছত এক্সাৰচাইজ কৰাৰ পাছত আৰু নিজৰ আৰু ব্ৰেকফাষ্ট কৰিলোঁ, চাহকণ খালোঁ, আৰু চাহকণ খাই পিনি নিজৰ মোৰ এনাৰ্জি সেইটো খাইছোঁ আৰু পানীটো। তাৰপাছতে ভাবিলোঁ ফুলকবিৰ এফাল আছিলে, ফুলকবিৰ ডিম, আলু, নতুন আলু বইল কৰিলোঁ একদম পূৰা মস্তিছে, আৰু আলুটো পিটিকি দিলোঁ, পিটিকি পিনি আলু দমৰ নিচিনা বনাই দিছোঁ আৰু। তাৰপৰা চাহৰ লগত হেৰিও খালোঁ দেই, ডিম এটাও খালোঁ। মানে কি হ'ল, 3টা ডিম বইল কৰিছিলোঁ, এটা বোলো পিছত খাম, এটা বোলো চব্জিৰ লগত খাম। তেনেকৈ মই ডিম খাই ভাল পাওঁ, মানে বইল খাই ভাল পাওঁ, আৰু কোনে কোনে ভাল পায় নাজানো। তাৰপাছত এইফালে আৰু এতিয়া আলু, তাৰপৰা কোমলীয়া লাইপাত, ধনিয়া, মস্তিছে আলুৰ লগত পিটিকিছোঁ। তাৰপাছত আৰু ফুলকবি, আলু, তাৰপাছত ডিম বনাইছোঁ, মানে জোল বনাইছোঁ আৰু আদা পাত কিবা কিবি দি মেলি। তাৰপাছত চাব মই কি কি বনাইছোঁ, কি নাই বনাই চাব আকৌ। এয়া দেখিছেনে, এয়া হ'ল মানে ধনিয়া, নতুন ধনিয়া আৰু লাই পাত, আলু বইল একদম পূৰা পিটিকি, তাৰপৰা বিহ জলকীয়া অকণমান আছে। এইফালে ভাতৰ কাঁহীখন দেখিছেনে, এইফালে আলু আৰু এই ফুলকবি। এনেকৈ গাঁৱলীয়া খানা আৰু দেই, টাউনীয়া খানা নহয় আৰু, টাউনীয়া খানা একদম এনেকৈ টাউনীয়া খানা খোৱা নাই আৰু, গাঁৱলীয়া খানা আৰু। তাৰপাছত আৰু কি ক'ব আৰু, বিচনাত একদম ইমান ঠাণ্ডা নাহাহিব আকৌ। বিচনাত বহি লৈছোঁ, কেলৈ বহি লৈছোঁ, ঠাণ্ডা দিনত বিচনাত নবহি ক'ত বহিম, উপায়তো নাই। তাৰপাছত আৰু এনেকৈ পূৰা ৱাও, মজা লাগিছে খাই আছোঁ আৰু দেই পূৰা। আপোনালোকৰ খোৱা হ'ল নাই? মই পূৰা আৰু কেমেৰা ষ্টেণ্ডডাল নাই, সেইটো কাৰণে নিজে কেমেৰা ধৰিবলগীয়া আছে। মজাছে খাই আছোঁ ডিম। মানে ক'ব যে খাই পোৱা নাই নেকি, চবেই খাই পাইছে ন, হ'লেও আৰু অকলে খাই আছোঁ যে, অকলে কথা কৈ আছোঁ, অকলে দেখুৱাই আছোঁ আৰু ন, কি কৰিম আৰু, খাই আছোঁ দেই। বেছিকৈ ভাল লাগিছে আলু পিটিকা, পূৰা মস্তি লাগিছে। তাতে আৰু পিঁয়াজ, আদা অকণ কাটি দিছোঁ, বিৰাট মজা লাগিছে, বিৰাট জ্বলা। জ্বলা, পূৰা জ্বলা। যি কি নহয়, আপোনালোকৰ ভাত খোৱা হ'লে নাই হোৱা নাজানো। মই ভাতকেইটা খাই লওঁ, তাৰপিছত আজিলৈ এৰিছোঁ, বাই বাই।